সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আজি অধিৱেশনত কি থাকিব? বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত আজি আহি আমি অংশগ্ৰহণ কৰিছোঁ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ অংশগ্ৰহণ কৰি এই অধিৱেশনৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক কেইটামান আহ্বান জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে আজিৰ তাৰিখত শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে শেহতীয়াকৈ 2% মৰগীয়া বানচ দিছে। কিন্তু এই 2% মৰগীয়া বানচৰ যিখিনি এৰিয়াৰখিনি সন্দৰ্ভত ৰাজ্য চৰকাৰ মৌন হৈ আছে। আমি আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰে সেই মৌনতা ভংগ কৰক আৰু এৰিয়াৰখিনি সন্দৰ্ভত যি স্থিতি সেয়া প্ৰকাশ কৰক আৰু এৰিয়াৰখিনি সোনকালে মোকলাই দিয়ক। দ্বিতীয়তে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে শিক্ষকসকলক যাতে শ্ৰেণীকোঠাত বেছি সময় থাকিব পাৰে, তাৰ কাৰণে শিক্ষকসকলক যি অতিৰিক্ত পাঠ্যক্ৰম বহিৰ্ভূত কামৰ বোজা জাপি দিয়া হয় সেয়া ৰোধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰক। অন্যথা প্ৰায় 60টামান বাহিৰা কাম কৰাৰ ফলত বৰ্তমানে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ লগত শ্ৰেণীৰ কোঠাৰ ভিতৰত থাকি পাঠদান কৰাৰ যি সময় সেয়া সময় একেবাৰে কমকৈ পায় আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে ক্ৰমাগতভাৱে শিক্ষাৰ্থীসকলক ব্যক্তিগত খণ্ডৰ মাধ্যমৰ বিদ্যালয়লৈকে লৈ যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ অভাৱত বিদ্যালয় একত্ৰীকৰণ ক্লজাৰ মাৰ্জাৰ কৰাৰ চৰকাৰী প্ৰয়াস চলিছে। গতিকে আমি ৰাজ্য চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে পাঠদানৰ বাহিৰে বাকী অন্য কামত যাতে নলগায়। তাৰোপৰি এতিয়া অতি সোনকালে চেঞ্চাছৰ কাম আৰম্ভ হ'ব। নিশ্চিতভাৱে চেঞ্চাছ আৰু নিৰ্বাচন আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব, আমি পালন কৰিম। কিন্তু একেখন বিদ্যালয়ৰ গোটেইকেইজন শিক্ষক যাতে চেঞ্চাছৰ কামত নিয়োজিত নহয়, তাৰ প্ৰতি ৰাজ্য চৰকাৰ বা জিলা প্ৰশাসনসমূহ সচেষ্ট হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাম। তাৰোপৰি আমি ৰাজ্য চৰকাৰক এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ যে টিউটৰসকলৰ শিক্ষকৰ মৰ্যাদা দিয়া, 8,700 টকা দি কাঢ়ি নিয়া এই বিষয়টো ঘূৰাই দিয়া আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণকে ধৰি ভিন্ন প্ৰসংগত যদি আগষ্ট মাহৰ ভিতৰত এই আটাইবোৰ সিদ্ধান্ত কাৰ্যকৰী নহয়, তেনেহ'লে অহা ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যখনৰ শিক্ষকসকল পুনৰাই ৰাজপথলৈ আহিবলৈ বাধ্য হ'ব। আমি আশা কৰিম ৰাজ্য চৰকাৰে শিক্ষকসকলক ৰাজপথলৈ আহিবলৈ বাধ্য নকৰাব। বাজেট অধিৱেশন আৰম্ভ হৈছে, শেহতীয়াভাৱে আপোনালোকৰ কি আশা থাকিব এইবাৰ বাজেটত? চাওক, বাজেটত আমি এই আশা কৰোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে GDPৰ 6% শিক্ষাত ব্যৱহাৰ হ'ব লাগে আৰু ঘৰুৱা যিটো উৎপাদনৰ বাজেট যিটো নিৰ্ধাৰণ কৰা হয় সেই বাজেটৰ মিনিমাম 20% নিৰ্ধাৰণ হ'ব লাগে। অৱশ্যে আমি এই কথাটো নকৈ নোৱাৰোঁ যে অসম চৰকাৰে বিগত সময়ত দেশৰ ভিন্ন প্ৰান্ততকৈ শিক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰিছে, এই কথাটো সত্য। কিন্তু যি ধৰণৰ ব্যয় বৃদ্ধি কৰিছে সেই ধৰণৰ ব্যয়ে আজিৰ তাৰিখতো কিন্তু ৰাজহুৱা শিক্ষা ব্যৱস্থাক টনকিয়াল কৰিব পৰা নাই। এতিয়াও আমি 600 টকাত দুযোৰ কাপোৰ দিবলগীয়া অৱস্থাত আছোঁ, য'ত শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে ক'বলৈ বাধ্য হৈছে যে আমাৰ বাজেট নাই বাবে আমি পলিষ্টাৰ মিহলি শিশুক আমি কাপোৰ পিন্ধাব লগা হৈছে। বা অন্যান্য ক্ষেত্ৰতো আমি দেখিছোঁ যে মূল্যায়ন বহীখিনি যিখিনি অভ্যাসন বহী সেইখিনি সময়মতে দিব নোৱাৰে বাজেটৰ অভাৱত। গতিকে যাতে শিক্ষাৰ ক্ষেত্ৰত বাজেটটো বিনিয়োগটো বৃদ্ধি হয় আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰাৰ স্বাৰ্থত শিক্ষাত যাতে বেছি বিনিয়োগ কৰা হয়, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। দুটা কাৰণ আছে। 1 নম্বৰ কাৰণ যে চৰকাৰীভাৱে এতিয়া ব্যক্তিগত খণ্ডক প্ৰশ্ৰয়িত কৰা হয়। চৰকাৰীভাৱেই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে 2016 চনত অসমৰ সকলো বিধায়কে একোখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক 10 লাখকৈ টকা অনুদান দিছিল। গতিকে ব্যক্তিগত খণ্ডক প্ৰশ্ৰয়িত কৰা হৈছে। দ্বিতীয়তে RTE এক্টৰ জৰিয়তেও এতিয়া ব্যক্তিগত খণ্ডত ৰাজহুৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পঢ়ুৱাবলৈ চৰকাৰী ব্যয় কৰাৰ নীতি প্ৰৱৰ্তন হৈছে। তাৰ পিছতো কিন্তু আমি ক'ম যে আমাৰ যিটো শিক্ষা সেতু পৰ্টেল বৰ্তমান চলি আছে, এই পৰ্টেলৰ আধাৰত এই গোটেই বিষয়টোৰ যদি তথ্য প্ৰকাশ কৰা হৈছে, তেনেহ'লে আমি এই কথাটো ক'ম যে শিক্ষা সেতু পৰ্টেল এতিয়াও সম্পূৰ্ণৰূপে সক্ষম হৈ উঠা নাই। এতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি দিয়াৰ সন্দৰ্ভত
শিক্ষা সেতু পৰ্টেলে 100% শুদ্ধকৈ দিব পৰা অৱস্থালৈকে গৈ পোৱা নাই আৰু ইউডাইছৰ ক্ষেত্ৰত যিখিনি বিসংগতি আজি প্ৰকাশিত হৈছে চেণ্ট্ৰেল লেভেলত 4.4 আৰু অসমত 4.2% ষ্টুডেণ্ট হ্ৰাস হোৱা বুলি যিখিনি কথা কোৱা হৈছে এই গোটেই কথাখিনি আচলতে এটা সূক্ষ্মভাৱে পুনৰ বিশ্লেষণৰ প্ৰয়োজন আছে নিশ্চিতভাৱে এতিয়া জন্ম নিয়ন্ত্ৰণকে ধৰি ভিন্ন কাৰণত বিদ্যালয়সমূহত বা দেশৰ জনসংখ্যাৰ গাঁথনিত পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ সময়ত নিশ্চিতভাৱে বিদ্যালয়তো তাৰ প্ৰভাৱ পৰিব এইটো কোনো সন্দেহ থাকিবলগীয়া কথা নহয় কিন্তু যিটো হাৰ কোৱা হৈছে এই হাৰটো যথেষ্ট উদ্বেগজনক গতিকে এই উদ্বিগ্নতা আমি দূৰ কৰিবৰ কাৰণে শিক্ষক সংগঠন হিচাপে আমাৰ যিসমূহ দায়িত্ব আছে এই দায়িত্বসমূহ আমি পালন কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিদ্যালয় একত্ৰীকৰণ আৰু সংলগ্নকৰণৰ ফলত বহু শিক্ষাৰ্থীয়ে এতিয়া কিন্তু বিদ্যালয় এৰিছে বহু দূৰলৈকে যাবলগীয়া হোৱাৰ ফলত তেওঁলোকে বিদ্যালয় এৰা আমি দেখিছোঁ যাৰ কাৰণে বিদ্যালয় বহিৰ্ভূত শিশুৰ সংখ্যা ৰাষ্ট্ৰীয় যিখন শিক্ষা নীতি তাত কোৱা হৈছে 3.2 কৰোৰ কিন্তু আমি বাস্তৱত হয়তো সেয়া 6 কোটিৰ ওপৰত দেশৰ শিশুসকল আছে যি বিদ্যালয় বহিৰ্ভূত হৈ আছে গতিকে এই সকলোখিনি বিষয় নতুনকৈ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰে পৰ্যালোচনা কৰা উচিত আৰু তাত আমি শিক্ষক সংগঠন হিচাপে নিশ্চিতভাৱে সহযোগ কৰিম পৰ্টেলৰ আধাৰত এই গোটেই বিষয়টোৰ যদি তথ্য প্ৰকাশ কৰা হৈছে তেনেহ'লে আমি এই কথাটো ক'ম যে শিক্ষা সেতু পৰ্টেল এতিয়াও সম্পূৰ্ণৰূপে সক্ষম হৈ উঠা নাই এতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি দিয়াৰ সন্দৰ্ভত শিক্ষা সেতু পৰ্টেলে 100% শুদ্ধকৈ দিব পৰা অৱস্থালৈকে গৈ পোৱা নাই আৰু ইউডাইছৰ ক্ষেত্ৰত যিখিনি বিসংগতি আজি প্ৰকাশিত হৈছে চেণ্ট্ৰেল লেভেলত 4.4 আৰু অসমত 4.2% ষ্টুডেণ্ট হ্ৰাস হোৱা বুলি যিখিনি কথা কোৱা হৈছে এই গোটেই কথাখিনি আচলতে এটা সূক্ষ্মভাৱে পুনৰ বিশ্লেষণৰ প্ৰয়োজন আছে নিশ্চিতভাৱে এতিয়া জন্ম নিয়ন্ত্ৰণকে ধৰি ভিন্ন কাৰণত বিদ্যালয়সমূহত বা দেশৰ জনসংখ্যাৰ গাঁথনিত পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ সময়ত নিশ্চিতভাৱে বিদ্যালয়তো তাৰ প্ৰভাৱ পৰিব এইটো কোনো সন্দেহ থাকিবলগীয়া কথা নহয় কিন্তু যিটো হাৰ কোৱা হৈছে এই হাৰটো যথেষ্ট উদ্বেগজনক গতিকে এই উদ্বিগ্নতা আমি দূৰ কৰিবৰ কাৰণে শিক্ষক সংগঠন হিচাপে আমাৰ যিসমূহ দায়িত্ব আছে এই দায়িত্বসমূহ আমি পালন কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিদ্যালয় একত্ৰীকৰণ আৰু সংলগ্নকৰণৰ ফলত বহু শিক্ষাৰ্থীয়ে এতিয়া কিন্তু বিদ্যালয় এৰিছে বহু দূৰলৈকে যাবলগীয়া হোৱাৰ ফলত তেওঁলোকে বিদ্যালয় এৰা আমি দেখিছোঁ যাৰ কাৰণে বিদ্যালয় বহিৰ্ভূত শিশুৰ সংখ্যা ৰাষ্ট্ৰীয় যিখন শিক্ষা নীতি তাত কোৱা হৈছে 3.2 কৰোৰ কিন্তু আমি বাস্তৱত হয়তো সেয়া 6 কোটিৰ ওপৰত দেশৰ শিশুসকল আছে যি বিদ্যালয় বহিৰ্ভূত হৈ আছে গতিকে এই সকলোখিনি বিষয় নতুনকৈ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰে পৰ্যালোচনা কৰা উচিত আৰু তাত আমি শিক্ষক সংগঠন হিচাপে নিশ্চিতভাৱে সহযোগ কৰিম